Good morning, students. আজি তোমালোকক মোৰ চেনেললৈ আন এটি ভিডিঅ'লৈ লৈ আহিছোঁ। তোমালোকক আগৰ ভিডিঅ'ত মই ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ নহয়। আজি তোমাক আলোচনা কৰিম ফিউচাৰ কণ্টিনিউৱাছ টেন্স নহয়। ফিউচাৰ কণ্টিনিউৱাছ টেন্স কাক বোলে নহয়? ভৱিষ্যতে কোনো কাম চলি থাকিব বা হৈ থাকিব বুজালে তাকে কি ক'লে? ফিউচাৰ কণ্টিনিউৱাছ টেন্স বোলে নহয়। আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠন প্ৰণালী কেনেকৈ হয় নহয়? ছাবজেক্ট প্লাছ শ্বেল বি বা উইল বি নহয়, প্লাছ ভাৰ্বেৰ লগত কি হ'ব? ING যোগ হ'ব নহয়, প্লাছ অবজেক্ট প্লাছ কি হ'ব? আদাৰ হ'ব নহয়। মই তোমালোকক ইয়াত দুটা উদাহৰণ দিছোঁ নহয়। সিহঁতে আবেলি আহি থাকিব নহয়, যিহেতু ফিউচাৰ কণ্টিনিউৱাছ টেন্স নহয়, তেতিয়াহ'লে কি হ'ব? দে উইল বি ৰিটাৰ্ণিং হোম নহয়। দুই নম্বৰটো থাকিব মই ভাত খাই থাকিম নহয়, আই শ্বেল বি ইটিং ৰাইচ নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।